এই মুহূৰ্তত এক ডাঙৰ খবৰ খাৰুপিটিয়াৰ ডিম লজৰ পৰা নাবালিকা ছোৱালী উদ্ধাৰ কি চলিছে খাৰুপিটিয়াৰ ডিম লজৰ এণ্ডাৰ কোঠাত ডিম লজৰ মেনেজাৰৰ হাতত লাগিল খাৰুপিটিয়া আৰক্ষীৰ হেণ্ডকাপ এই মুহূৰ্তত এই ডাঙৰ খবৰ যি সময়ত সমগ্ৰ অসমত জঘন্য কাণ্ডই জোকাৰিছে ঠিক তেনে সময়তেই খাৰুপিটিয়াৰ ডিম লজত পোহৰ আহিছে আন এক জঘন্য কাণ্ড খাৰুপিটিয়াৰ ডিম লজৰ পৰা নাবালিকা ছোৱালী উদ্ধাৰ হৈছে খাৰুপিটিয়া আৰক্ষীৰ অভিযানত পোহৰ লাগিছে এই সমগ্ৰ ঘটনা এক গোপন খবৰৰ ভিত্তিত বুধবাৰে এই সন্দৰ্ভত খাৰুপিটিয়া আৰক্ষীয়ে চলোৱা অভিযানত আটক কৰা হৈছে এজন যুৱকক আৰু প্ৰথম অৱস্থাত আৰক্ষী যোৱাৰ উমান পাই অট্টালিকাৰ পৰা জাপ দি আহত হৈছে লম্পট যুৱকজন দৰঙৰ বেছিমাৰী বুলি জানিব পৰা গৈছে আৰু জানিব পৰা মতে যুৱকজনে লজৰ মেনেজাৰজনক দুয়োৰে ভুৱা নথি পত্ৰ দেখুৱাই বুক কৰিছিল ডিম লজৰ এটা কোঠা এই সমগ্ৰ ঘটনাক লৈ বৰ্তমান খাৰুপিটিয়াত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই ঘটনাক লৈ এই পৰ্যন্ত খাৰুপিটিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত এই জঘন্য কাণ্ডক লৈ বৰ্তমানলৈ মুখ খোলা নাই ডিম লজৰ কৰ্তৃপক্ষই আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে ডিম লজৰ মেনেজাৰজনক খাৰুপিটিয়া আৰক্ষীৰ অধিক তদন্তৰ পিছতে পোহৰ আহিব প্ৰকৃত সত্য मोर नाम मोहम्मद आकाबर अली गाँव निमतली 3 नम्बर वार्ड घटना माने आमार भागिनी एटो रातिपुवा स्कुलत आइसे आर पिছত लराटो मातिखिनि जुनाकी स्कुलत आइसे स्कुলৰ পৰা লৰাটোৱে কিবা কিবি ফোন কৰি লৈ আহিছে লিমৰছত আহিখিনি ৰুম লৈছে ছোৱালী বয়সটো একেবাৰে কম 15 বছৰ বয়স ৰুম বুক কৰিলে মানে আপোনাৰ বেলেগ ছোৱালীৰ আধাৰ কাৰ্ড দিখিনি বুক কৰিছে আৰু মেনেজাৰৰো চাব লাগছিল যে ছোৱালীটো কিমান ডাঙৰ কিমান সৰু ভালকৈ চাই চিন্তি দিব লাগছিল সিহঁতে এইবিলাক দিয়া নাই মই আৰু খুদাৰ পিছত মোক উল্টা পুল্টা দমো দিছে হোটেলত বিচাৰি গ'লো মানে আমি বিচাৰি আছিলোঁ ছোৱালীজনক তাৰপিছত 2-3টা পিলপিলি এলাই ক'লে যে আপোনাৰ ভাগিন দেখোন এটা ল'ৰাৰ লগত সেইটো হোটেলত সোমালে সেই হিচাপত গৈছোঁ আমি তাৰপিছত সিহঁতে বেলেগ ফালে ওলাই দিছিল ল'ৰাটোক একতলাৰ পৰা জাম কৰিলে তাৰপিছত ধৰি লৈ আহিলোঁ ল'ৰাটো কি জাম কৰাৰ পিছত আহত হৈছে নেকি অলপ দুখ পাইছে বৰ্তমান ক'ত আছে ল'ৰাটো বৰ্তমান 108ত লৈ গৈছে এতিয়া কোন মেডিকেলত বা লৈ গ'ল আপোনালোকে বৰ্তমান কি বিচাৰিব আমাৰ বিচাৰি একো নাই মানে আমাৰ ভাগিনটোতো ভৱিষ্যতৰ কথা আছে বিয়া শাদী দিব লাগিব সেইটো আইনৰ এটা সহায় লাগে আমাৰ সোমাইছিলে 10টা বজাত 2টা বজাত সন্দেহ আমাৰ ৰেপ হোৱা বুলি সন্দেহ হৈছে